ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ একাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু উত্তৰ। ১ নম্বৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলী কোন যুগৰ শ্ৰেষ্ঠ কবি? উত্তৰটি হ'ল মাধৱ কন্দলী প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। ২ নম্বৰ প্ৰশ্নটি হৈছে সীতাক হৰণ কৰি নি ৰাৱণে ক'ত বন্দী কৰি ৰাখিছিল? উত্তৰটি হ'ল সীতাক হৰণ কৰি নি ৰাৱণে অশোক বনত বন্দী কৰি ৰাখিছিল। ৩ নম্বৰ প্ৰশ্নটি হৈছে অপ্ৰমাদী শব্দৰ অৰ্থ কি? উত্তৰটি হ'ল অপ্ৰমাদী শব্দৰ অৰ্থ হ'ল নিৰ্ভুল বা ভ্ৰম নথকা। ৪ নম্বৰ প্ৰশ্নটি হৈছে ইন্দ্ৰজিৎ কোন আছিল? উত্তৰটি হ'ল ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল। মেঘৰ আঁৰৰ পৰা লুকাই যুদ্ধ কৰিব পৰা ক্ষমতা থকাৰ কাৰণে তেওঁৰ আন এটা নাম মেঘনাদ। ৫ নম্বৰ প্ৰশ্নটি হৈছে ৰাৱণৰ পত্নীৰ নাম কি আছিল? উত্তৰটি হ'ল ৰাৱণৰ পত্নীৰ নাম মদন্দৰী আছিল। ৬ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি? উত্তৰটি হ'ল মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম হ'ল মহামাণিক্য। ৭ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পদ ভাঙনি কৰিছিল? উত্তৰটি হ'ল মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পদ ভাঙনি কৰিছিল। ৮ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলী কোন শতিকাৰ কবি? উত্তৰটি হ'ল মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি। ৯ নম্বৰ প্ৰশ্নটি হৈছে ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰটি হ'ল ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটো ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে। ১০ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পদ ভাঙনি কৰিছিল? উত্তৰটি হ'ল মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পদ ভাঙনি কৰিছিল। ১১ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলীক কোনে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল? উত্তৰটি হ'ল মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। ১২ নম্বৰ প্ৰশ্নটি হৈছে প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ সাহিত্যবিদ কি? উত্তৰটি হ'ল মাধৱ কন্দলী কৃত ৰামায়ণ। ১৩ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলীক কি বুলি অভিহিত কৰা হয়? উত্তৰটি হ'ল মাধৱ কন্দলীক কবিৰাজ কন্দলী বুলি অভিহিত কৰা হয়। ১৪ নম্বৰ প্ৰশ্নটি হৈছে কন্দলী ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড কোনে কোনে ৰচনা কৰিছিল? উত্তৰটি হ'ল কন্দলী ৰামায়ণৰ আদিকাণ্ড মাধৱদেৱে আৰু উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল। ১৫ নম্বৰ প্ৰশ্নটি হৈছে উত্তম, মধ্যম আৰু অধম বুলি কোন কোন মন্ত্ৰক কোৱা হয়? উত্তৰটি হ'ল মাধৱ কন্দলী ৰামায়ণৰ সুন্দৰাকাণ্ড অন্তৰ্গত ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কাব্যখণ্ডত বিভীষণে ৰাৱণৰ প্ৰতি আগবঢ়োৱা উপদেশৰ প্ৰসংগত উত্তম, মধ্যম আৰু অধম মন্ত্ৰৰ কথা কোৱা হৈছে। ইয়াত কোৱা অনুসৰি মন্ত্ৰীয়ে যেতিয়া অকলশৰে এক ঈশ্বৰত বিশ্বাস ৰাখি নিশ্চিত সিদ্ধান্তত উপনীত হয় তেতিয়া শাস্ত্ৰ অনুসৰি সেয়ে উত্তম মন্ত্ৰ। সেইদৰে অনেক মন্ত্ৰীয়ে যেতিয়া একত্ৰিত হৈ সিদ্ধান্তত উপনীত হয় তেতিয়া তাকেই কোৱা হয় মধ্যম মন্ত্ৰ। সেইদৰে আকৌ মন্ত্ৰীয়ে যেতিয়া পুৰুষৰ তেজ বা শক্তি অস্বীকাৰ কৰি দৈৱ বা ভাগ্যহে সকলোবোৰ কৰিছে বুলি ভাবে তেতিয়া তাক কোৱা হয় অধম মন্ত্ৰ। ১৬ নম্বৰ প্ৰশ্নটি হৈছে নাগপাশ কি? হনুমানক কোনে নাগপাশেৰে বান্ধিছিল? উত্তৰটি হ'ল নাগপাশ হৈছে পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী। হনুমানক ইন্দ্ৰজিতে নাগপাশেৰে বান্ধিছিল। ১৭ নম্বৰ প্ৰশ্নটি হৈছে মাধৱ কন্দলীৰ মূল ৰামায়ণত কোন দুটা কাণ্ড পোৱা নাযায়? উত্তৰটি হ'ল মাধৱ কন্দলীৰ ৰামায়ণত মূল
আদিকাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাযায়। ধন্যবাদ।